ইয়াত মাৰিছিল ধৰতিৰাজ। মই আজি একমাহ আগত দি গৈছিলোঁ আৰু এতিয়া তেখেতৰ বাগানত পাত চাওক। তেখেতৰ নাম হ'ল মই তেখেতকে সুধোঁ, তেখেতেই ক'ব। খুৰা, আপোনাৰ নামটো কি? নুৰুল ইছলাম। আপুনি ধৰতিৰাজ মাৰাৰ পিছত আপোনাৰ পাত কেনেকুৱা আহিছে? একদম ফাইন কোৱালিটি আহিছে, একদম আৰু যোৱাবাৰতকৈ এইবাৰ বহুত আগতীয়াকৈ পাত পাইছে আপুনি? বহুত আগত আহিছে। চাওক, আপোনালোকক মই বাগান দেখাই আছোঁ, এক কিনাৰৰ পৰা দেখাই দি আছোঁ বাগান। সেইটো ধৰতিৰাজ মাৰাৰ পিছত চাওক বাগানৰ আপুনি গ্ৰীণনেছটো চাওক, যোনটো মানে পাতৰ যোনটো কোৱালিটি আহিছে এই কোৱালিটিটো চাওক। আৰু এনেকুৱা এটা ব্ৰাঞ্চ নাই তেখেতৰ বাকী আছে বুলি, গোটেই ব্ৰাঞ্চত খুব ধুনীয়াকৈ ব্ৰাঞ্চ মাৰিছে, পুহি মাৰিছে। খুব ধুনীয়া কোৱালিটি পাব তেখেতে এইবাৰ। গোটেই বাগান জিলিকি আছে, যোনফালে চাব পাত পাত পাতেই। আৰু এইটো হ'ল এগ্ৰিফুটৰ আমি ধৰতিৰাজ দিছিলোঁ, এই এগ্ৰিফুটৰ ধৰতিৰাজ মাৰিছিল তেখেতে। খুব ধুনীয়া পাত পাইছে এইবাৰ, আৰু যোৱাবাৰতকৈ এইবাৰ বহুত আগতীয়াকৈ পাত পাইছে। আপোনালোকেও ব্যৱহাৰ কৰক, আপোনালোকেও পাব। ধন্যবাদ।